ইঞ্জিনিয়াৰৰ নিযুক্তি পত্ৰ আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ নিযুক্তি পত্ৰ আছে আৰু বহুখিনি বিভাগীয় নিযুক্তি পত্ৰ আমাৰ সন্মুখত আছে। বিভাগীয় নিযুক্তি পত্ৰখিনি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি শেষ কৰিম। কাৰণ নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট যোৱাবাৰ 27 ফেব্ৰুৱাৰীত আহিছিল আৰু সেইকাৰণে আমি অত্যন্ত সচেতন যাতে মডেল কোড অফ কণ্ডাক্ট অহাৰ আগতে আমি নিযুক্তি পত্ৰসমূহ দি সমাপ্ত কৰিব পাৰোঁ। সৰ্বশিক্ষা অভিযানৰ যিসকল শিক্ষক স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে চৰকাৰলৈ আহিব, তেওঁলোকৰো নিযুক্তি পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগতে শেষ কৰিম। আপোনালোক নিশ্চিত থাকক, সকলোৱে নিযুক্তি পত্ৰ পাব যিসকলে উত্তীৰ্ণ হৈছে। আমি অধৈৰ্য হ'ব নালাগে। কোনোবাই কৈছে মই প্ৰাইভেট চাকৰি এৰি দিলো। চৰকাৰে এই কথাবিলাক বিবেচনাত নলয়। চৰকাৰে মাত্ৰ যাতে আপোনালোকে চাকৰি কৰাৰ পিছত দৰমহা পায়, পেঞ্চন পায়, চাকৰি কাৰ্যকালত যাতে বিপদত নপৰে, সেইকাৰণে নিযুক্তি পত্ৰসমূহ ভাবি চিন্তি আমি সুন্দৰ কৰি দিব যত্ন কৰোঁ। আৰু অকণমান ভাল কৰি দি থকাৰ কাৰণে যোৱা 5টা বছৰত মোৰ চৰকাৰৰ দিনত কোৰ্টত কেছ হোৱা নাই, নতুনকৈ চাকৰি পোৱা ল'ৰা ছোৱালীয়ে কষ্ট পোৱা নাই আৰু এটা সুন্দৰ ব্যৱস্থা আমি অসম চৰকাৰৰ ভিতৰত নিৰ্মাণ কৰিব পাৰিছো। আৰু তাৰ ফলাফল আজি সকলোৱে লাভ কৰিছে। 1.5 লাখ নিযুক্তি এটাও কোৰ্টত কেছ নোহোৱাকৈ। ই সাধাৰণ প্ৰাপ্তি নহয়। মোৰ আগত অসমত 14 গৰাকী মোতকৈ গুণী জ্ঞানী ব্যক্তিয়ে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল। কিন্তু কোনো এটা সময়তে 1.5 লাখ নিযুক্তিৰ প্ৰচেষ্টাই চলোৱা হোৱা নাছিল। অসমৰ দৰে ৰাজ্যৰ বাবে ই সপোনৰো অগোচৰ আছিলে। আজি আমি তাক বাস্তৱত ৰূপায়িত কৰিব পাৰিছো। সপোন লগা কথাবিলাক আজি আমি বাস্তৱত প্ৰয়োগ কৰিব পাৰিছো, সফল হ'ব পাৰিছো।